বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁৱত এটি শিশু অপহৰণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। অপহৃত শিশুটি ৰহিমা খাতুন বুলি জানিব পৰা গৈছে। গাঁওখনৰ ৰবিউল হুছেইনৰ 8 বছৰীয়া কন্যা শিশুটি দেওবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকা পৰিয়ালৰ লোকে ওচৰে পাজৰে বিচাৰি থকা সময়তে ঘৰৰ চোতালত এটি ধন দাবী পত্ৰ উদ্ধাৰ হোৱাত সমগ্ৰ ঘটনাটো অপহৰণ কাণ্ড বুলি নিশ্চিত হয় পৰিয়ালৰ লোকে। 1 লাখ টকা মুক্তিপণ বিচাৰিছে অপহৰণকাৰীয়ে। লগতে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু সংবাদ মাধ্যমক জনালে শিশুটিক হত্যা কৰা হ'ব বুলিও ভাবুকি প্ৰদান কৰে অপহৰণকাৰীয়ে। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষীক জনোৱাত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। এটি হৈছে কালি 8টা 8:30 মান বজাত এই রুবেল হোসেনের ছোৱালী রহিমা খাতুন আনুমানিক 8:30 মান বজাত নদীৰ পাৰত গৈছিল, কিবা ফুৰিবৰ কাৰণে গৈছিল। সি আৰু তাৰপিছত তাৰ ডাঙৰ বাইটিয়ে তাকে তাতে নদীৰ পাৰত দেখা পাইছে। দেখা পোৱাৰ পিছত সি আৰু কৈছে যে মাই তই নদীৰ পাৰত থাকিব নালাগে, ঘৰত যা, কিবা পানীত পৰি যাবি। তাৰপিছত সি ছোৱালীটা ঘৰত আহিছে। ঘৰত অহাৰ পিছত সি আৰু কিবা ঘৰৰ ঘৰুৱা কাম কৰি আছে। ছোৱালীটাৰ লগত নাছিল আৰু ভাত বনাবৰ কাৰণে দি গৈছে। ভাতটো বনাই থাকোঁতে চোলাত ভাতটো থৈয়ে সি আৰু নদীৰ পাৰত গৈছে। আহাৰ পিছত সি যিখিনি ঘৰুৱা কাম যিখিনি কৰি আছিল, আহাৰ পিছত ছোৱালীটো বিচাৰি খুজি আছে, নাপালে। আমাৰ দিনটাই গুচি গ'ল, যদিও নাপালে। নাপাৱাৰ পিছত আলহীৰ ঘৰত গাঁৱৰ যিখিনি তাৰ লগৰীয়া সৰু ল'ৰা ছোৱালী থাকে তাৰ লগত খুজিছে, মানুহৰ লগত মাতিছে যে আমাৰ ছোৱালীটা কোনোবা ঘৰত গৈছে না, কাৰ লগত গৈছে না। কোনেও কোৱা নাই যে আমাৰ লগত আহিছে, কোনেও কোৱা নাই। নাকোৱাৰ পিছত আমি নদীতে বিচাৰি আছোঁ। তথাপি আমাৰ সন্দেহ, নদীতে আমি বিচাৰি আছোঁ। নদীতে বিচাৰি থাকোঁতে আমি 12:30 12:30 মান বজাত ঘৰৰ চোতালত এটা কিডনাপ বুলি এটা চিঠি লিখি থৈ গৈছে। তাত লিখা আছে কিডনাপ 1 লাখ টকা দিব লাগিব, যদি কাৰো মিডিয়াৰ জৰিয়তে আৰু আৰক্ষী প্ৰশাসনৰ জৰিয়তে যদি জনোৱা তাক খতম কৰি দিম। আপোনালোকৰ সন্দেহ কি হয়? আমাৰ সন্দেহ কিডনাপ কৰিছে। আৰক্ষী আহিছে? আৰক্ষী ছাৰ আহিছে। আমি কালি থানাত জনাইছোঁ, আজি আমাৰ আৰক্ষী ছাৰ বিষয়া ছাৰ আহিছে। ছোৱালীজনীৰ বয়স কিমান হ'ব? 8 বছৰমান বয়স হৈছে। এতিয়া কি দাবী জনাব? আমি এটাই দাবী জনাওঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে, আমাৰ আৰক্ষী ছাৰৰ জৰিয়তে, যাতে জানি আমাৰ এই সন্তানটো আমি বিচাৰি পাওঁ। ইয়ার ভিতরে যেমন আমার মেয়া যেমন নদীর পাড়ে গেছে 7টা বাজা, 7:30 বাজা এমনি টাইম যেমন বাঘরে না গেল ওই টাইমে আছে। ওই টাইমে যেমন আছে যেমন দিয়ে যেমন আমরা আইসি বার্তা এসে নিয়ে যেমন ওই খেয়ার লেগে গেছি। এরপরে যেমন ব্যাগ পোলানি দিয়ে আমার মেয়ারে দিই না, তখন পোলানটা হোস করি ওই আঙুর রহিমা করে। কতজন কয় যে ওমো খানা আছে, আবার কতজন কয় যে দেখি নেই। এইবার যাই করলাম যে দেখি রহিমা কোনে, এমনি তালাশ করতেছি। 7টার পরে থেকে যেমন আর খবর নাই যে নাই। পুরা গ্রাম হুদ্দে তার মানে বিছড়াইলাম, পাইলাম না। না পাওয়ার পরে ঘুরে এসে দেখি একটা চিঠি লিখে গেছে। কি লেখা আছে চিঠির? চিঠির ভিতরে যেমন 1 লাখ টাকা লেখা আছে। কিডন্যাপ লেখছে, লেখা তার যদি 1 লাখ টাকা যদি না দেয় তাহলে আরে যেমন মারি হাল দেবো বলে লিখছে। চিঠিতে লিখছে? হ্যাঁ, চিঠিতে লেখা আছে। তো এখন যেমন এতে আপনি কি বিচারে? এখন যেমন ছোয়ালটা লাগে আমার। থানা হয় নাকি আপনার কারবার? আমি কেলের সন্দেহ এমনি কেলের পারবা না, কিন্তু কেন আমি কারার বিশ্বাস করবো? যদি আমার মেয়ে এমনি ভালো মেয়ে যদি এমনি না হয়ে গেল সন্দেহ বেকার দেয়। কি নাম আপনার মেয়ের? রহিমা খাতুন। আপনার নাম? আমার নাম রবিউল হোসেন। বয়স কিমান হবে আপনার মেয়ের? 8 বছর। 8 বছর। থানার জন্য হয়েছে না? না, ও নাই, কিন্তু থানায় যাবো বলে করছি আর কি। নগৰবেৰাৰ পৰা সাজ্জাদ কবিৰ ৰিপৰ্ট, মাই নিউজ এনি।
মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক